নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ইউপিআইৰ জৰিয়তে আপোনালোকে ট্ৰেনজেকশ্যন কৰিছে, ফোনপে, পেটিএম, গুগল পে'ত ট্ৰেনজেকশ্যন কৰিছে, ট্ৰেনজেকশ্যন হোৱা নাই, এনেধৰণৰ প্ৰব্লেম দেখাই আছে। পে'মেণ্ট ফেল, ৰিচিভাৰ বেংকৰ নামত থাকিব, এইটো বেংক ডিছলাইন দি পে'মেণ্ট যদি এনেকুৱা আপোনালোকৰ শ্ব' হৈ আছে, পে'মেণ্ট কৰিব পৰা নাই, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ বাবে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কি কৰিব, অতি ফাষ্টত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলৰ ফ্লাইট মোডখন অন কৰি পিছত অফ কৰি দিব। অফ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াৰ পৰা বেক যাব, বেক গৈ পিনে কি কৰিব লাগিব, আপোনালোকে অতি ফাষ্টত কি কৰিব, চাব আপোনাৰ প্লে' ষ্ট'ৰটোত গৈ আপুনি চাই ল'ব আপোনালোকৰ যদি ফোনপে'ত এনেকুৱা সমস্যা আছে, ফোনপে'খন এনেকুৱা ইউটিউবত চাৰ্চ কৰি ল'ব। যদি গুগল পে'ত হৈ আছে, গুগল পে'খন চাৰ্চ কৰিব। যদি পে'টিএমত কৰে আপোনালোকে, তেনেহ'লে পে'টিএমখন এনেকুৱা চাৰ্চ কৰি ল'ব। যদি চাৰ্চ কৰি আপোনালোকৰ এপছখন আপডেট কৰা নাই, তেনেহ'লে আপডেট কৰি ল'ব। মোৰ আপডেট কৰা আছে, গতিকে মই আপডেট নকৰোঁ, ডাইৰেক্ট অ'পেন কৰিছোঁ এপছখন। এনেকৈ এপছখন ডাইৰেক্টলি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ যিটো এপত এইটো প্ৰব্লেম হৈ আছে, ট্ৰেনজেকশ্যন হোৱা নাই, এইটো এপছত কি কৰিব, এনেকৈ অলপ দবাই ৰাখিব। দবাই ৰখাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব, আপোনালোকে দেখা পাইছে। পিছত কি কৰিব, তলফালে দেখা পাব এপ ইনফো অপশ্যনত ক্লিক কৰি দিব। এপ ইনফো অপশ্যনত ক্লিক কৰাৰ পাছত এনেকুৱা এটা অপশ্যন খোল খাব। তো আপোনালোকে কি কৰিব, অতি ফাৰ্ষ্টত দেখা পাব ক্লিয়াৰ পাৰ্মিশ্যনবিলাক চাই ল'ব। পাৰ্মিশ্যন এনেকৈ ক্লিক কৰি দিব। যদি য়েলো নাই গোটেইবিলাক অপশ্যনবিলাক, তেনেহ'লে আপোনালোকে য়েলো কৰি ল'ব। মোৰ গোটেইকেইটা য়েলো নাই, নট য়েলো অপশ্যনত তিনিটা সোমাই আছে। তো ফাৰ্ষ্টত কি কৰিব, আপোনালোকে এই গোটেইকেইটা য়েলো কৰি দিব। এনেকৈ য়েলো কৰি দিব, য়েলো ৱাল এনেকৈ য়েলো কৰি দিব। য়েলো কৰি দিয়াৰ পাছত ইয়াৰ পৰা বেক আহি যাব। বেক অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াত আহি যাব, পে'টিএম অপশ্যন আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে মোবাইলখন ছুইচ অফ কৰি আকৌ অন কৰিব। অন কৰাৰ পাছত আপোনাৰ দেখা পাব আপোনাৰ প্ৰব্লেমটো ছল্ভ হৈ গৈছে। যদি ছল্ভ হোৱা নাই, তেনেহ'লে ভাবিব আপোনালোকৰ নেটৱৰ্ক কানেকশ্যনত কিবা আপোনালোকৰ ছাৰ্ভাৰটো ডাউন হৈ আছে। সেইকাৰণে আপোনালোকৰ 4 পৰা 5 মিনিট সময় ল'ব। 4-5 মিনিট সময়ৰ পিছত আপোনালোকে আকৌ ট্ৰাই কৰিব, নিশ্চয় আপোনাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। জয় আই অসম।